চিৰপবাহিনী চাৰিকুৰীয়া নৈ পাৰত উদযাপন কৰা ফাট বিহু বৃহত্তৰ ঢকুৱাখানাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোকোৎসৱ আৰু স্বতঃস্ফূৰ্তভাৱেই সকলো জাতি জনগোষ্ঠীৰ লোকে ফাট বিহুত সমবেত হৈ নিজৰ স্বকীয় জনগোষ্ঠীয় বিহু ইয়াতে প্ৰদৰ্শন কৰে আৰু ইয়াতে সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটোক শেষৰ দিন হিচাপে লৈ শুক্ৰ শনি দেওবাৰে অহা শুক্ৰ শনি দেওবাৰে 8-9-10 মে 2026 তাৰিখে চাৰিকুৰীয়া পাৰৰ মহগুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। পিঠা পনা জলপানকে আদি কৰি বিভিন্ন আমাৰ কল খাৰ আমাৰ খাদ্য প্ৰস্তুত কৰিছে আৰু এই বিহু দৌল আৰু বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে স্বেচ্ছাসেৱক উপসমিতিও সাজু হৈছে। ইতিমধ্যে 400 স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে আৰু আমি এইবাৰ এটা উল্লেখযোগ্য দিশ আমাৰ ইয়াত সংযোগ ঘটিছে যে এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুইটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব। চিৰপবাহিনী চাৰিকুৰীয়া নৈ পাৰত উদযাপন কৰা ফাট বিহু বৃহত্তৰ ঢকুৱাখানাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোকোৎসৱ আৰু স্বতঃস্ফূৰ্তভাৱেই সকলো জাতি জনগোষ্ঠীৰ লোকে ফাট বিহুত সমবেত হৈ নিজৰ স্বকীয় জনগোষ্ঠীয় বিহু ইয়াতে প্ৰদৰ্শন কৰে আৰু ইয়াতে সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটোক শেষৰ দিন হিচাপে লৈ শুক্ৰ শনি দেওবাৰে অহা শুক্ৰ শনি দেওবাৰে 8-9-10 মে 2026 তাৰিখে চাৰিকুৰীয়া পাৰৰ মহগুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। পিঠা পনা জলপানকে আদি কৰি বিভিন্ন আমাৰ কল খাৰ আমাৰ খাদ্য প্ৰস্তুত কৰিছে আৰু এই বিহু দৌল আৰু বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে স্বেচ্ছাসেৱক উপসমিতিও সাজু হৈছে। ইতিমধ্যে 400 স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে আৰু আমি এইবাৰ এটা উল্লেখযোগ্য দিশ আমাৰ ইয়াত সংযোগ ঘটিছে যে এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুইটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।